সৰুপথাৰ কাৰণে আচলতে এক ঐতিহাসিক দিনত পৰিণত হৈছে। ভাৰতবৰ্ষৰ এই ভাৰতৰ পূৰ্ণভূমিত বিৰছা মুণ্ডাৰ জন্মগ্ৰহণ কৰিছিল এটা সাহসী ভূমিপুত্ৰ হিচাপে, যিগৰাকীয়ে আচলতে ভাৰতীয় খিলঞ্জীয়া জনজাতীয় লোকসকলৰ অধিকাৰ প্ৰাপ্যৰ কাৰণে ব্ৰিটিছৰ লগত যুঁজ দিওঁতে নিজৰ প্ৰাণৰো আহুতি দিব লগা হৈছিল। তেওঁ স্বাধীনতা সংগ্ৰামী আছিল আৰু দেশৰ যিসকল জনজাতীয় মানুহ আছিল, বিশেষকৈ আদিবাসী জনগোষ্ঠীয় যিসকল লোক আছে, তেওঁলোকৰ প্ৰাপ্য অধিকাৰ, তেওঁলোকৰ ভূমি অধিকাৰৰ কাৰণে আচলতে তেওঁ এটা আন্দোলন আৰম্ভ কৰিছিল আৰু সমান্তৰালভাৱে জাতিটোৰ এটা সংস্কাৰমূলক যিখিনি অন্ধকাৰৰ মাজত জড়িত থকা এই জাতিটোক উদ্ধাৰ কৰাৰ তেওঁ প্ৰয়াস চলাইছিল, যাৰ কাৰণে তেখেতক আচলতে ভগৱান বিৰছা মুণ্ডা হিচাপে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে জানে। আৰু আজি তাৰিখত যিহে নেকি সমগ্ৰ অসমত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত আজি দেখা গৈছে যে চৰকাৰৰ উদ্যোগত বীৰ বিৰছা মুণ্ডাৰ 150 বছৰীয়া যিটো জন্ম জয়ন্তী উদযাপন কৰা লোৱা হৈছে। এইটো খুব আদৰণীয় পদক্ষেপ হ'ব। অসমত বসবাস কৰা আদিবাসী চাহ জনগোষ্ঠী যিসকল লোক আছে, তেওঁলোকৰ প্ৰতি এটা সন্মান আচলতে পাব আৰু বীৰ বিৰছা মুণ্ডাৰ যিটো আদৰ্শই আমাক সদায় অনুপ্ৰেৰিত কৰি ৰাখিব। আৰু মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰোঁ এই অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আৰু লগে লগে সৰুপথাৰৰ আমাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই আজি এই উৰিয়াম ঘাটত যিটো এটা ভিতৰুৱা এটা অঞ্চলত গোলাঘাটৰ মূল ঠাইৰ পৰা আচলতে প্ৰায় 80 কিলোমিটাৰৰ ভিতৰত এনেকুৱা এটা ঠাইত আচলতে তেখেতে এটা উদ্যান নিৰ্মাণ কৰিছে আৰু উদ্যানত বীৰ বিৰছা মুণ্ডাক উৎসৰ্গিত কৰি সমগ্ৰ সৰুপথাৰ আৰু গোলাঘাটবাসী ৰাইজক উৎসৰ্গা কৰিছে। তেওঁৰ এই মহান পদক্ষেপৰ কাৰণে আচলতে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই যিটো অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীয় যিসকল লোকে সমন্বয় ভাতৃত্ববোধৰ যিটো সম্বন্ধৰে আজি বসবাস কৰি আহিছে, আজিৰ দিনটোত আৰু এটা শক্তিশালী হ'ব আৰু অনাগত দিনৰ সময়ত একেলগে অসমীয়া জাতি জনগোষ্ঠীয় ভূমিপুত্ৰ লোকসকলৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত আমাৰ এক শক্তিশালী চিন্তা আৰু শক্তিশালী পদক্ষেপেৰে আগবাঢ়িব পাৰিম বুলি আশা ৰাখি অসমবাসী ৰাইজক আজি আৰু বিশেষকৈ আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই বীৰ বিৰছা মুণ্ডাকো আমি তেখেতক আজি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। ভগৱান বিৰছা মুণ্ডাৰ পবিত্ৰ জন্ম জয়ন্তী আজিৰ দিনটোত আমি সৰুপথাৰ সমষ্টিৰ উৰিয়াম ঘাটত সমন্বয় পাৰ্ক উদ্বোধন কৰিলোঁ আৰু সমন্বয় পাৰ্কত ভগৱান বিৰছা মুণ্ডাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি ইয়াত আজি উন্মোচন কৰা হ'ল। সৰুপথাৰবাসী ৰাইজৰ কাৰণে, আদিবাসী জনজাতি সকলো ৰাইজৰ কাৰণে এইটো এটা খুব উল্লেখযোগ্য দিন। আদিবাসী জনজাতি লোকৰ স্বাধিকাৰৰ কাৰণে মাত্ৰ 25টা বছৰ বয়সতে যি অভূতপূৰ্ব সংগ্ৰামৰ ইতিহাস বিৰছা মুণ্ডাই গঢ়ি থৈ গৈছিল। নিজৰ জাতিক ৰক্ষাৰ কাৰণে যেনেদৰে ব্ৰিটিছৰ সৈতে যুঁজ কৰিছিল, বিৰছা মুণ্ডাৰ আদৰ্শই আমাক সদায় উদ্বুদ্ধ কৰে। জনজাতিসকলৰ, আদিবাসীসকলৰ অধিকাৰ সাব্যস্ত কৰি তেওঁলোকক প্ৰকৃত স্থানত উপনীত কৰিবৰ বাবেই আজিৰ দিনটো জনজাতিৰ কল্যাণ দিৱস হিচাপেও পালন কৰি অহা হৈছে। সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ লগত আমি উৰিয়াম ঘাটত সৰুপথাৰ সমষ্টিবাসীয়ে পালন কৰিলোঁ। মই ভাবোঁ আজিৰ দিনটোত আমাৰ সমষ্টিবাসীৰ বাবে বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি আৰু এই নদীৰ পাৰত সুন্দৰকৈ গঢ় লোৱা উদ্যানখন এটা উৎকৃষ্ট অৱদান হিচাপে পৰিগণিত হ'ব। মই এই নতুন উদ্যান, বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি সকলোখিনিৰ কাৰণে সৰুপথাৰ সমষ্টিবাসী ৰাইজক অভিনন্দন জনাইছোঁ।